নমস্কাৰ জমা কামাখ্যা মই তন্তুগুৰু শ্ৰীদীপ বৰশাস্ত্ৰী মোৰ ইউটিউব চেনেল সকলক স্বাগতম জনাই আছোঁ 2024 মীন ৰাশি আলোচনা কৰিম 1 তাৰিখৰ পৰা 30 তাৰিখ ডিটেইলছ আলোচনা কৰিম না নেগেটিভ না পজিটিভ যি আছে আপোনাৰ হৰস্কোপত ডিটেইলছ আলোচনা কৰিম আৰু প্ৰথম হলো আপোনাৰ এই হৰস্কোপৰ প্ৰেজেন্ট গ্ৰহ যেনে ট্ৰান্সফাৰ হৈ আছে তাৰ ওপৰত ভিত্তি কৰি মই আলোচনা কৰিম আপোনাৰ এনেকা নহয় যে মই খালি নেগেটিভ অথবা পজিটিভ কৈ থাকিম যি আছে ঘৰৰ হৰস্কোপৰ ট্ৰান্সফাৰ তাৰ লৈ ডিটেইলছ আলোচনা কৰিম প্ৰথম আইটেম হেলথ এডুকেশ্যন লাভ প্ৰেম ফাইনেন্সিয়াল লাইফ পাৰ্টনাৰ মেৰিজ লাইফ ভাগ্যস্থান ৱৰ্ক প্লেছ একদম ডিটেইলছ আৰু উপায় দিম কি কৰিলে ভাল ফল পাব প্ৰথমত হেলথ আলোচনা কৰোঁ হেলথৰ আপোনাৰ মালিক হ'ল বৃহস্পতি বৈছে থাৰ্ড হাউচ কাৰ লগত বৈছে ৰবি শুক্ৰ বুধ আৰু বৃহস্পতি ৰবি আৰু বৃহস্পতি ভাল ৰাজযোগ হৈ আছে কিন্তু শুক্ৰ আৰু ৰবি কানেকশ্যন হৈ আছে আপোনাৰ দাৰিদ্ৰ যোগ হৈ আছে আৰু বুধ হ'ল বাধককাৰক আৰু লগনত ৰাহু বহি আছে ৰাশিত যদি মীন ৰাশি ৰাহু যদি বহি থাকে প্ৰথম হেলথৰ প্ৰব্লেম আহিব কিন্তু হেলথ থাকিব আৰু আপোনাৰ ৰং ডিচিশ্যন কাৰণে খোৱাটো অকণমান ইমবেলেঞ্চ থাকিব ইমবেলেঞ্চ কাৰণে আপোনাৰ হেলথৰ প্ৰব্লেম থাকিব পেটৰ প্ৰব্লেম ডাইজেষ্টিভৰ প্ৰব্লেম থাকিব কিন্তু তো খোৱাটো অকণমান আপুনি চিনচিয়াৰ হ'ব আৰু এটা হ'ব তাৰ কাৰণে আপোনাৰ ৰাহু কাৰণে অভাৰ থিংকিং থাকিব ডিপ্ৰেশ্যন বাঢ়িব আৰু মানুহ ভুল বুজিব এই মাহত কিন্তু আপোনাৰ মীন ৰাশিৰ কাৰণে কিন্তু আৰু তাৰপৰা আহিছোঁ আমি এডুকেশ্যন মালিক চন্দ্ৰ প্ৰত্যেক 2-4 ঘণ্টাৰ পিছত চেঞ্জ হৈ থাকে আৰু তাৰ লগতে ৰবি শুক্ৰ আৰু বুধ ট্ৰান্সফাৰ হৈ আছে 12 জুনত শুক্ৰ ট্ৰান্সফাৰ হৈ আছে 14 জুনত শুক্ৰ ট্ৰান্সফাৰ হৈ আছে নিজৰ ঘৰত আহিব বুধ আহিব আৰু ৰবি ট্ৰান্সফাৰ হ'ব 15 জুন তো আপোনাৰ 15 জুনলৈকে কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান ইমবেলেঞ্চ আৰু এলাভাৱ থাকিব আৰু ফ'কাছটো কমিব কিন্তু এইটো কিন্তু আপোনাৰ কেয়াৰফুল থাকিব অকণমান চিনচিয়াৰ হ'ব আৰু যদি এনেকুৱা প্ৰব্লেম হয় অকণমান কুল মাইণ্ডত ঘৰৰ মানুহৰ লগত বহি আলোচনা কৰি আপোনাৰ এডুকেশ্যন কৰি কেনেকৈ আপোনাক আগবাঢ়িলে ভাল হয় ডিটেইলছ আলোচনা কৰিব পঞ্চম স্থান কৰি লাভ প্ৰেম কৰি থাকোঁ তো পঞ্চমপতি মালিক বুধ বহি আছে 4th হাউচ 14লৈকে কিন্তু প্ৰব্লেম 14 জুনলৈকে কিন্তু আপোনাৰ প্ৰব্লেম থাকে 14 জুনত বুধ ট্ৰান্সফাৰ নিজৰ ঘৰত আহে যেতিয়ালৈকে বুধ নিজৰ ঘৰত নাহে বুধ যেতিয়ালৈকে নিজৰ ঘৰত নাহে তালৈ কিন্তু আপোনাৰ প্ৰব্লেম থাকে বুধ আপোনাৰ 4th হাউচ 4th হাউচ নিজৰ ঘৰত আহি আছে যেতিয়া 3rd হাউচ আছে পঞ্চমৰ মালিক চন্দ্ৰ চেঞ্জ হৈ আছে আপোনাৰ 2-4 ঘণ্টাৰ পিছত তো তাৰ কাৰণে বুধো বেয়া হৈ আছে 3rd হাউচ বহি আছে যেতিয়ালৈকে চেঞ্জ নহ'ব তো আপোনাৰ বুধৰ কাৰণে কিন্তু এডুকেশ্যন যেনে বেয়া হৈ আছে তো কিন্তু আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত ইমবেলেঞ্চ থাকিব ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং থাকিব তো অকণমান 14 জুনলৈকে অকণমান কেয়াৰফুল থাকিব নহ'লে কিন্তু আপোনাৰ দুজনৰ মাজত অকণমান ডাঙৰ ইছ্যু হ'ব পাৰে তাৰপৰা যে আপোনাৰ আহিব 7 হাউচ কৈ যাওঁ লাইফ পাৰ্টনাৰ ক্ষেত্ৰত কেতু বহি 7 হাউচ কেতু লগ্নত ৰাখোঁ তো লাইফ পাৰ্টনাৰ হেল্থ কিন্তু প্ৰব্লেম থাকিব কিন্তু কেতু মানে পেটৰ প্ৰব্লেম গুপ্ত শত্ৰু আপোনাক কিন্তু ক্ষতি কৰিব লাইফ পাৰ্টনাৰ কিন্তু সেই বিজনেছৰ ক্ষেত্ৰত হওক বা আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিন্তু অকণমান কিন্তু প্ৰব্লেম ফেচ কৰিব ফাইনেন্সিয়েল প্ৰব্লেম থাকিব বিজনেছ ক্ষেত্ৰত প্ৰব্লেম গুপ্ত শত্ৰুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব আপোনাৰ ফেমিলি আপোনাক ইণ্টাৰফেয়াৰ কৰাৰ কাৰণে আপোনাৰ দুজনৰ মাজত ভুল মিছ আণ্ডাৰষ্টেণ্ডিং থাকিব হাজবেণ্ড ৱাইফ ৰিলেশ্যনটো বেয়া থাকিব কিন্তু আৰু বিশেষকৈ আপোনাৰ থাকিব 14 জুন বুধ 3rd হাউচ বহি আছে বুধ যেতিয়া 14 জুনত ট্ৰান্সফাৰ হ'ব তেতিয়া অলপ ৰিলিফ পাব কিন্তু 1 তাৰিখৰ পৰা 13 তাৰিখ খুব সাৱধান কাক বিলিভ কৰিব কাৰ ওপৰত ট্ৰাষ্ট কৰিব নোৱাৰে প্ৰব্লেম আহি যাব কিন্তু তাৰ ভাগ্যস্থানৰ মালিক মংগল বহি আছে 3য় স্থান ধনস্থান ভাগ্যপতি বহি আছে 2য় স্থান ভাগ্যস্থান খুব ভাল যদি ভাগ্য ভাল থাকে তো আপোনাৰ লাক ছাপোৰ্ট কৰিব তাৰ পৰা বিজনেছ বেয়া হয় লাক ছাপোৰ্ট কৰে আপোনাৰ বিজনেছটো তাৰ পৰা অভাৰকাম কৰিব কিন্তু তো নিউ ইনভেষ্টমেণ্ট নিউ পাৰ্চেজ শ্বেয়াৰ ষ্টক বিজনেছ কৰিব লাক ছাপোৰ্ট কৰি আছে তাৰপৰা আহিছোঁ আমাৰ 10 হাউচৰ মালিক হ'ল বৃহস্পতি বহিছে আপোনাৰ 3rd হাউচ অকণমান প্ৰব্লেম কিন্তু শুক্ৰ বৃহস্পতি ইগ'ৰ কাৰণে আপোনাৰ কলিগৰ লগত আপোনাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব ভুল বুজা হ'ব কলিগ আপোনাৰ বেয়া পাব ইগ'ৰ কাৰণে কিন্তু বছৰ লগত আপোনাৰ দুজনৰ মাজত অকণমান প্ৰব্লেম ফেচ কৰিব পাৰে বছৰ লগত প্ৰব্লেম হ'ব পাৰে তো এইখিনি চব অকণমান প্ৰব্লেম কেয়াৰফুল থাকিব কিন্তু আৰু এনে ভাল এনেই আপোনাৰ ভাগ্যস্থান ভাল কৰ্মস্থান অকণমান বেয়া হৈ আছে বিজনেছস্থান বেয়া হৈ আছে তো এভাৰেজ আপোনাৰ মীন ৰাশিত আপোনাৰ থাকিব কিন্তু সৰু এটা উপায় দিছোঁ অলপ গুড় আৰু 3 পিচ কেঁচা লুটি আপুনি বুধবাৰ অথবা পূৰ্ণিমা গণেশ মন্দিৰত
দান দিব পাৰে। যদি মোৰ ভিডিঅ' ভাল লাগে লাইক এণ্ড শ্বেয়াৰ